600 টকাত বিক্ৰী হৈ থকা ধান আজি 2 বছৰত 2100 টকালৈকে বৃদ্ধি পালে। এতিয়া চৰকাৰেও ধান নোপোৱা হৈছে, কাৰণ মিলৰ মালিকবিলাকে চৰকাৰে যদি 2100 দিয়ে, মিলৰ মালিকে 2300 টকা দিয়া আৰম্ভ কৰিছে। অৰ্থাৎ চৰকাৰে ইণ্টাৰফেয়াৰ কৰাৰ লগে লগে বজাৰে দাম বৃদ্ধি কৰিবৰ বাবে বাধ্য হৈছে। আজি ধানত আমি দেখিছো যে আমি যথেষ্টখিনি কৃষকক আমি সহায় কৰিব পাৰিছো। অহা বছৰৰ পৰা আমি দুগ্ধ পালকসকলক প্ৰতি লিটাৰ গাখীৰ যি সমবায় ভিত্তিত উৎপাদন হয়, তাৰ বিপৰীতে আমি প্ৰতি লিটাৰত আপোনালোকক 5 টকাকৈ আমি ৰাজসাহায্য দিম। আজি যদি পুৰবীয়ে 1 লাখ লিটাৰ গাখীৰ ডেইলি আপোনালোকৰ পৰা সংগ্ৰহ কৰে, পুৰবী বুলি নহয় বাকী সমবায়সকলেও সিমান লাখ লিটাৰ গাখীৰৰ পৰিৱৰ্তে আমি আপোনালোকক 5 টকাকৈ এটা অতিৰিক্ত দিম। আমি অকণমান কথা বতৰা পাতি আছো যে আমি 5 টকা কেতিয়াবা বেছিকৈ দিলে এওঁলোকে আকৌ 5 টকা কমাই দিলে কথাটোতো একো নাথাকিব। গতিকে তেখেতসকলে সমবায় দিয়া মূল্যটো মেইনটেইন হোৱাৰ পিছত আমি 5 টকা আপোনালোকক এক্সট্ৰাকৈ দিব খুজিছো। এইটো এটা আমাৰ কোম্পানীটোৰ লক্ষ্য। মিল্ক প্ৰসেসিং ইউনিট নাথাকিলে লুজ মিল্ক বিক্ৰী কৰি আমি বহুত আগুৱাই যাব নোৱাৰো। এক্টিভিটি বঢ়াবৰ কাৰণে আমি ভাল গুণগত ব্ৰিড আমি কেনেকে আমাৰ ৰাজ্যখনত আনিব পাৰো। কিন্তু তাৰ লগত আমি সকলোৱে এটা কথা জনা উচিত যে বাহিৰৰ পৰা আমি যিমানেই ব্ৰিড নানো কিয়, লখিমীয়ে হৈছে আমাৰ ষ্ট্ৰেংথ। কাৰণ যি গাই গৰুৰ জন্ম অসমত, তাক আমি প্ৰতিপালন কৰাৰ কাৰণে এক্সট্ৰা খৰচ কৰিব নালাগে। সি ঘৰুৱাভাৱে ডাঙৰ হয় আৰু লখিমীক যদি 3 লিটাৰ পাৰ ডে গাখীৰ দিয়ালৈকে আমি লৈ যাব পাৰো, তেতিয়াহ'লে অসমত আমি ডাঙৰ এটা দুগ্ধ বিপ্লৱ আনিব পাৰো। সেইকাৰণে আমি এআই গুৰুত্ব দিছো আৰু লখিমীৰ উৎপাদনটোত যাতে মেল কাফ বহুত আহিব নোৱাৰে, তাৰ কাৰণে আমি চেক চৰ্টেড চিমেণ্টটো আমি ৰাজ্যখনত আৰম্ভ কৰিছো। মই ভাবো যে অনাগত দিনবোৰত আমাৰ পশুপালন বিভাগে চেক চৰ্টেড চিমেণ্ট আমাৰ ৰাজ্যত আৰু বিতৰণ কৰিব, যাতে আমি ফিমেল ব্ৰিড আমি বেছিকৈ পাব পাৰো। কোম্পানীটোৰ লক্ষ্য আছিলে যে আমি ব্ৰিড ৰিপ্লেচমেণ্ট কৰিম, লখিমীক আমি উৎপাদনশীল কৰিম। তাৰ লগত আমাৰ চেক চৰ্টেড চিমেণ্ট আমাৰ আৰু এটা কম্পোনেণ্ট আছিল, যিটো 4th কম্পোনেণ্ট, সেইটো হ'ল দুগ্ধ পালকসকলক আমি আৰ্থিকভাৱে কেনেকৈ সহায় কৰিব পাৰো। আজি আপোনালোকে দেখিছে যে যেতিয়াৰ পৰা ৰাজ্য চৰকাৰে ধানত মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়া আৰম্ভ কৰিলে, 600 টকাত বিক্ৰী হৈ থকা ধান আজি 2 বছৰত 2100 টকালৈকে বৃদ্ধি পালে। এতিয়া চৰকাৰেও ধান নোপোৱা হৈছে, কাৰণ মিলৰ মালিকবিলাকে চৰকাৰে যদি 2100 দিয়ে, মিলৰ মালিকে 2300 টকা দিয়া আৰম্ভ কৰিছে। অৰ্থাৎ চৰকাৰে ইণ্টাৰফেয়াৰ কৰাৰ লগে লগে বজাৰে দাম বৃদ্ধি কৰিবৰ বাবে বাধ্য হৈছে। আজি ধানত আমি দেখিছো যে আমি যথেষ্টখিনি কৃষকক আমি সহায় কৰিব পাৰিছো। অহা বছৰৰ পৰা আমি দুগ্ধ পালকসকলক প্ৰতি লিটাৰ গাখীৰ যি সমবায় ভিত্তিত উৎপাদন হয়, তাৰ বিপৰীতে আমি প্ৰতি লিটাৰত আপোনালোকক 5 টকাকৈ আমি ৰাজসাহায্য দিম। আজি যদি পুৰবীয়ে 1 লাখ লিটাৰ গাখীৰ ডেইলি আপোনালোকৰ পৰা সংগ্ৰহ কৰে, পুৰবী বুলি নহয় বাকী সমবায়সকলেও সিমান লাখ লিটাৰ গাখীৰৰ পৰিৱৰ্তে আমি আপোনালোকক 5 টকাকৈ এটা অতিৰিক্ত দিম। আমি অকণমান কথা বতৰা পাতি আছো
যে আমি 5 টকা কেতিয়াবা বেছিকৈ দিলে এওঁলোকে আকৌ 5 টকা কমাই দিলে কথাটোতো একো নাথাকিব। গতিকে তেখেতসকলে সমবায় দিয়া মূল্যটো মেইনটেইন হোৱাৰ পিছত আমি 5 টকা আপোনালোকক এক্সট্ৰাকৈ দিব খুজিছো। এইটো এটা আমাৰ কোম্পানীটোৰ লক্ষ্য। মিল্ক প্ৰসেসিং ইউনিট নাথাকিলে লুজ মিল্ক বিক্ৰী কৰি আমি বহুত আগুৱাই যাব নোৱাৰো। আজি আমাৰ অসমত মানুহৰ জনমূৰি উৎপাদন বৃদ্ধি হৈছে। এই বছৰ অসমৰ জিডিপি 6,43,000 কোটি টকা পাবগৈ। তাৰ মানে মানুহৰ পাৰ্চেজিং পাৱাৰ বাঢ়িছে। পাৰ্চেজিং পাৱাৰ মানে কি, যে আগত যিটো পৰিয়ালে 3,000 টকা খৰচ কৰিছিল সেই পৰিয়ালটোৰ হাতত এতিয়া 6,000 কোটি টকা 6,000 কোটি টকা খৰচ কৰিব পাৰে। 1.5 লাখ 2 লাখ লৰাই চাকৰি পাইছে, আত্মনিৰ্ভৰশীল হৈছে। ৰাজ্যত কৃষকৰ উৎপাদন বাঢ়িছে। গতিকে জীৱনত যিসকলে এবাৰো পনীৰ খোৱা নাছিল তেওঁলোকে পনীৰ খাবৰ কাৰণে খৰচ কৰিব পৰা হৈছে। যিসকলে জীৱনত এবাৰো আইচক্ৰীম খাব পৰা নাছিল তেওঁলোকে আইচক্ৰীম খাব পৰা হৈছে। কিন্তু যদি আমি অসমৰ বাহিৰৰ পৰা অনা আইচক্ৰীম দি আমি যদি আমাৰ মানুহক খুৱাব লাগে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্য। আমি অসমৰ বাহিৰত কেতিয়া পঠাম বেলেগ কথা, অসমৰ ভিতৰৰ বজাৰখন আমি অন্তত ল'ব লাগে। আৰু তাৰ কাৰণে আজি আমি 1.5 লাখ লিটাৰ গাখীৰ প্ৰসেস কৰিব পৰা ইয়াত আজি প্ৰসেসিং ইউনিট আমি মুকলি কৰিছো 47 কোটি টকা। অহা 3-4 দিনৰ ভিতৰত আমি যোৰহাট আৰু ডিব্ৰুগড়ত 2টা মিল্ক প্ৰসেসিং ইউনিটৰ কাৰণে আমি পুঁজি মুকলি কৰি দিম। साजी मैं यही बता रहा हूं, चेयरमैन साहब मैं यही बता रहा हूं कि अगली 3 दिन में मैं आपको जोरहाट और डिब्रूगढ़ के लिए पैसा रिलीज कर दूंगा और आप तुरंत जोरहाट और डिब्रूगढ़ का काम भी शुरू कर दीजिए। तो मिल्क प्रोसेसिंग यूनिट आमी हुआर लगे लगे आमी आरु बेसी आगबाढ़ी যাব পাৰি। অসমত আমি 6টা দুগ্ধ সংসাধন কেন্দ্র আমি বনাব খুঁজো। পুৰবী এটা আজি হল, যোৰহাট আৰু ডিব্ৰুগড়ত 2টা, বৰাক ভেলীত এটা, লখিমপুৰ ধেমাজিত বহুত গোপালক আছে তেওঁলোকৰ বাবে এটা, আৰু নগাঁৱত এটা। এই ধৰণে আমি 6টা মিল্ক প্ৰসেসিং ইউনিট কৰিব খুঁজো। এটা আজি হৈ গল, 2টাৰ পুঁজি মই অহা 3-4 দিনত দি দিম আৰু বাকিখিনিও আমি অনাগত দিনত আগুৱাই যাব পাৰিম যাতে আমি 10 লাখ লিটাৰ গাখীৰ প্ৰসেস কৰাৰ পৰ্যায়টো পাওঁগৈ। যদি গাখীৰ প্ৰসেস কৰাৰ ৰাস্তা নাথাকে তেতিয়ালে ফাৰ্মাৰৰ পৰা আমি গাখীৰ ল'ব নোৱাৰিম আৰু লুজ গাখীৰ বিক্ৰী কৰিলে ফাৰ্মাৰ উপকৃত হ'ব নোৱাৰে। ভ্যালু এডিশন থাকিলেহে ফাৰ্মাৰ উপকৃত হ'ব পাৰে। মই আজি যিসকল ফাৰ্মাৰ আহিছে তেওঁলোকক মই অনুৰোধ কৰিম যে অহা বছৰ আপোনালোকে নিজৰ কষ্টত 5 টকাটো যোগ কৰি ল'ব। অহাবাৰ আপোনালোকে 5 টকাটো 100% পাব, এইটো মোৰ কমিটমেন্ট। গতিকে এইটো আপোনালোকে যোগ কৰি ল'ব। আৰু পুৰবীয়েও যেহেতু আইচক্ৰীম বনাব, দৈ বনাব, গতিকে বজাৰৰ লগত সংগতি ৰাখি আপোনালোকক নিশ্চয় উপযুক্ত মূল্যও দিব। আজি আমাৰ অসমত আমাৰ লক্ষ্য হৈছে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিব লাগে আৰু 4,000তকৈও অধিক সৰু সৰু দুগ্ধ সমবায় সমিতি কৰিব লাগে যাতে আমি গাখীৰ পাব পাৰো। আজি দিনটো আত্মনিৰ্ভৰ অসমৰ বাবে এটা আনন্দৰ দিন। আমি পৰ্যায় এটা আগুৱাই যাব পাৰিলো। যোৱাকালি আমাৰ কেবিনেটত কণী উৎপাদন কৰা যিবিলাক লেয়াৰ্স এই গাহী আজিকালি বা কণী উৎপাদন কৰা ডাঙৰ যিবিলাকে উদ্যোগ হিচাপে কণী উৎপাদন কৰিব খোজে তেওঁলোকৰ কাৰণেও যোৱাকালি আমি যথেষ্ট ভাল স্কিম এটা আমি এপ্ৰুভেল দিছো। যিসকলে এটা আমাৰ যিটো কোম্পানী সকলে ডাঙৰ ডাঙৰ লেয়াৰত কৰিব, কিন্তু এইবাৰ আমি মহিলাসকলকো 10,000 টকাকৈ প্ৰত্যেক গৰাকী মহিলাক দিম আত্মসহায়ক গোটৰ মাজেদি।
তেওঁলোকৰ হাতেদি ঘৰুৱা কণীৰ উৎপাদনো বহুতখিনি বৃদ্ধি পাব আমাৰ कोई प्रॉब्लम नहीं रहने दो आमार घरुआ उत्पादनो आमार बृद्धि पाब और संगठित क्षेत्रतो कणीर उत्पादन बृद्धि पाब मैं आपनालोকক আৰু এটা ভাল খবৰ দিব খুজিছো যে এতিয়া পুৰবিয়ে আপোনালোকক গাখীৰৰ কাৰণে 39 টকা দিয়ে অহা 1 মাৰ্চৰ পৰা তেওঁলোকেও আপোনালোকক 40 টকাকৈ প্ৰতি লিটাৰত আপোনালোকক দিব আৰু লগত 5 টকাটো যোগ কৰি দিয়ক 45 টকা হৈ গল সেইকাৰণে গাখীৰ কণী গাহৰি মুৰ্গী ছাগলী আমি যাতে অসমৰ বাহিৰৰ পৰা অহা 5 বছৰ ভিতৰত আমি বন্ধ কৰিব পাৰো এইটো আমাৰ লক্ষ্য হ'ব লাগে আজি এটা সুন্দৰ দিন মই এই সুন্দৰ দিনটোত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক অভিনন্দন জনাইছো অসম চৰকাৰৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লুছা ডাঙৰীয়ানীক অভিনন্দন জনাইছো আৰু এনডিডিবিৰ লগত আমাৰ লগত একেলগে কাম কৰাৰ বাবে এনডিডিবিৰ অধ্যক্ষ শ্ৰী আমাৰ ডক্টৰ মিনেশ শাহ ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো মই পুনৰ এবাৰ আমাৰ কৃষি ফাৰ্মাৰসকলক মই অভিনন্দন জনাইছো অসমত এটা শ্ৰেষ্ঠ বিপ্লৱ দুগ্ধ বিপ্লৱ গঢ়ি উঠক তাকে কামনা কৰি সকলোকে মোৰ ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ